ৰাজনীতি কৰা মানুহৰো এলিজিবিলিটি টেষ্ট হওক IAS, IPS, ACS আদি মেধাবী অফিচাৰক মেট্ৰিক পাছ বা ফেইল মন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ জামানা আৰু কিমান দিন থাকিব বেয়া লাগে যেতিয়া প্ৰচুৰ মেধাৰে নিজৰ যৌৱনৰ এটা ক্ষণ কেৱল আৰু কেৱল পঢ়াৰ নামত উৎসৰ্গা কৰা বুদ্ধিদীপ্ত ব্যক্তি এজনে একোখন জিলাৰ উপায়ুক্ত বা কমিশনাৰ SP DIG বা IGP হৈ মন্ত্ৰীৰ হুকুমত দৌৰি ফুৰে ফপহুটা গালিৰ গুণ্ডা ফটুৱা কোনোবা মানুহে পঢ়া শুনা কৰিব নোৱাৰি পলিটিক্সত লাগে কেনেবাকৈ যদি ডিগ্ৰী এটা লৈছিল তেন্তে মাষ্টাৰ ডিগ্ৰী আৰু PhD বনাছ হিচাপে পাবই মন্ত্ৰীৰ বনাছ তাৰ পাছত লাগি যায় গৰমা গৰমিত গালিগালাজ ঠাট্টা মস্কৰাৰে হাই কমাণ্ডৰ প্ৰিয়ভাজন হৈ ডাইৰেক্ট মন্ত্ৰী তাৰ পাছত সমষ্টিলৈ গৈ কেইটামান আলধৰা খোৱে বাৱে লৈ লাগি যায় পঢ়ি শুনি উচ্চ মেধাৰে অফিচাৰ হোৱা মানুহবোৰক গালি পাৰিবলৈ সিদিনা এজন ডাক্তৰে ক'লে চাকৰি এৰি দিম কিমান গালি খাব আৰু মন্ত্ৰীৰ ডাক্তৰজন গুৱাহাটীৰ কৰ্মক্ষেত্ৰ নকওঁ মোৰ লিখনিৰ বাবে তেওঁ শাস্তি পালে মোৰ বেয়া লাগিব নগাঁৱৰ এজন সিনিয়ৰ ডাক্তৰক মূৰত কি আছে বুলি প্ৰশ্ন কৰিলে কোনে কৰিলে নকওঁ ডাক্তৰজনৰ চাকৰি সমস্যা হ'ব বিভাগীয় মিটিঙত নিজতকৈ জুনিয়ৰ চিকিৎসকৰ আগত মগজৰ ওজনৰ কথা আহি পৰাত তেওঁ দুদিন ভাত নাখালে নগাঁৱৰ এগৰাকী মহিলা চিকিৎসকক একেখন মিটিঙতে ককৰধনা এইবোৰ কাৰণতে আপোনাৰ স্বামীৰ এক্সিডেণ্ট হৈছিল পাপৰ ফল হেমেকা মাতেৰে মোক ফোন কৰি এইসকলে নিজেই কৈছিল এই কথা মহিলা চিকিৎসকগৰাকীয়ে কৈছিল তেওঁ একো পাপ কৰা নাছিল ভগা 4 লেনত স্বামীৰ দুৰ্ঘটনাত পতিত হৈছিল মিটিঙত কিবা কথাত অসন্তুষ্ট হৈ স্বামীৰ এক্সিডেণ্টৰ কথাত তেওঁক আক্ৰমণ কৰা হৈছিল এবাৰ ডিব্ৰুগড়ৰ লেপেটকটাত এখন ডাঙৰ মিটিং হৈছিল তেতিয়া কংগ্ৰেছ চৰকাৰ প্ৰধানমন্ত্ৰী মনমোহন সিং গৈছিল ডিব্ৰুগড়লৈ সেই সময়খিনিতে তিনিচুকীয়াৰ ইটাভাটাত বিহাৰী শ্ৰমিকক গুলিয়াই হত্যা কৰা হৈছিল তাৰ দুদিনমানৰ পাছৰ ঘটনা মই গুৱাহাটীৰ পৰা লিডুলৈ গৈ আছিলোঁ তেতিয়াৰ কংগ্ৰেছী এতিয়া কংগ্ৰেছৰ পৰা আউট যুৱ মন্ত্ৰী এজনৰ গাড়ী অহাত আমাৰ গাড়ী ৰৈ যাব লগা হৈছিল মোৰ গাড়ীৰ খিৰিকীৰে মই দেখিছিলোঁ তেতিয়াৰ ডিব্ৰুগড়ৰ উপায়ুক্ত আশুতোষ অগ্নিহোত্ৰী যুৱ মন্ত্ৰীজনৰ গাড়ীৰ লগে লগে দৌৰিছিল সভাস্থলী যিহেতু ওচৰত গতিকে সকলো মানুহ ৰাস্তাৰ দুই কাষে জুম বান্ধি আছিল মন্ত্ৰীৰ গাড়ী ধীৰে ধীৰে সভাস্থলীলৈ সোমাই গৈছিল আৰু গাড়ীৰ কাষে কাষে কলা চুট টাই পৰিহিত IAS বিষয়া আশুতোষ অগ্নিহোত্ৰী ধীৰ গতিত দৌৰিছিল হাতত কিবা ফাইল হেয়া তেওঁৰ ডিউটি এয়া মোৰ নিজৰ চকুৰ দৃশ্য 2006 চনৰ কথা সেইদিনা মোৰ দুখ লাগিছিল এজন অতি মেধাবী ব্যক্তি মন্ত্ৰীৰ কাৰ্যসূচীত এজন সাধাৰণ কৰ্মচাৰীৰ দৰে দৌৰাত মোৰ বেয়া লাগিছিল এই অতি মেধাসম্পন্ন ব্যক্তিসকলক অৰ্ডাৰ দিয়া জনপ্ৰতিনিধিসকল কেনে হোৱা উচিত কেনে হোৱা উচিত তেওঁলোকৰ শিক্ষাগত অৰ্হতা মন্ত্ৰী MLA সদায় অৰ্হতাহীন হৈয়ে থাকিবনে দেশখনক পৰিচালনা কৰা ৰজাৰ এক নিৰ্দিষ্ট শিক্ষা নালাগেনে মই ভাবো দেশত নতুন আইন হওক কনিষ্টেবল কিংবা পিয়ন চাকৰিৰ বাবেও যদি নিৰ্দিষ্ট যোগ্যতা লাগে তেন্তে সেই যোগ্যতাৰ সীমা মন্ত্ৰী বিধায়কৰ বাবে নাই কিয় যদি এটা কাৰ্যালয় সহায়কৰ পোষ্টত হাজাৰ হাজাৰ প্ৰাৰ্থীৰ লিখিত পৰীক্ষাৰ বাবে দীঘল শাৰী পাতিব লাগে তেন্তে একোটা লোভনীয় বিধায়ক পদৰ বাবে ৰাজহুৱা ইণ্টাৰভিউ নহয় কিয় যদি লাখৰ মাজৰ পৰা চালানিত চালি অইল ONGC চাকৰি দিব লগা হয় তেন্তে জনপ্ৰতিনিধিৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতাৰ বাবে লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ নহয় কিয় এই মহঙা নিবনুৱাৰ দিনত ৰাইজৰ টকাৰে দৰমহা ভাত্তা চৰকাৰী দেহৰক্ষী ল'বলৈ বিনা ইণ্টাৰভিউৰে যাকে মন যায় তাকে প্ৰাৰ্থিত্ব প্ৰদান কৰি এখিনি উচ্চ শিক্ষিত মানুহক অৰ্ডাৰ দিয়াৰ অধিকাৰ দিয়া হয় যদি বিদেশীক স্বদেশী কৰাৰ আইন বনাব লাগে যদি বন ধ্বংস কৰি পুঁজিপতিক আমাৰ কাঠ বাহ আৰু আন বনজ সম্পদৰ লগতে খনিজ সম্পদ গতাই দিয়াৰ আইন কৰিব পাৰে যদি কৃষক আইন বনাব পাৰে তেন্তে জনপ্ৰতিনিধি হ'বলৈ লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰ লাগে বুলি আইন কিয় হ'ব নোৱাৰে যদি টেট হ'ব পাৰে তেন্তে MLE MPET হ'ব নোৱাৰে কিয় MLA এলিজিবিলিটি টেষ্ট এণ্ড MP এলিজিবিলিটি বাধ্যতামূলক হোৱা উচিত ইয়াৰ বাবে আমি সজাগতাৰ সৃষ্টি কৰিম প্ৰয়োজন হ'লে প্ৰতিবাদ কৰিম ৰাজপথত প্ৰতিবাদ কৰিম দেশৰ কোটি কোটি নিবনুৱায়ো MLA MPETত বহক যি উত্তীৰ্ণ হ'ব তেওঁহে বিভিন্ন দলৰ পৰা টিকট লাভৰ বাবে আবেদন কৰিব পাৰিব প্ৰথম যোগ্যতা নিৰূপণ টেষ্ট তাৰ পাছতহে টিকট এই টেষ্ট সকলো দলৰ আৰু সকলো নাগৰিকৰ বাবে সামূহিকভাৱে পতাৰ ব্যৱস্থা কৰিব লাগিব তাৰ পাছত উত্তীৰ্ণ প্ৰাৰ্থীসকলে নিজৰ পছন্দ অনুযায়ী নিৰ্দিষ্ট ৰাজনৈতিক দললৈ গৈ টিকট বিচাৰিব পাৰিব টিকট কাক দিব হেয়া দলে নিৰূপণ কৰিব এয়া সময়ৰ দাবী আৰু যুগৰ চিন্তা সময়ত আমি সবল প্ৰতিবাদেৰে ভাৰতীয় ৰাজনীতিত এই ব্যৱস্থাৰ প্ৰচলন কৰিম প্ৰয়োজন হ'লে সংবিধান সংশোধন কৰিম তথাপিও আমাক চলোৱা মানুহবোৰৰ নিৰ্দিষ্ট শিক্ষা আৰু যোগ্যতা থাকক এছাম অল্প শিক্ষিত তোষামোদকাৰীৰ হাতত লাঞ্ছিত হ'বলৈ আমাৰ দেশৰ মেধাবী তথা শিক্ষিত গুণীজ্ঞানী ব্যক্তিসকলক আমি এৰি দিব নোৱাৰোঁ বহুত হ'ল ক্ষমতাৰ নাটক আৰু অপব্যৱহাৰ ৰাইজ সজাগ হ'বৰ হ'ল একনায়কত্ববাদ নিষেধ কৰিবৰ হ'ল কাৰণ ৰাইজ উচ্চ শিক্ষিত হ'লেই নহ'ব ৰাইজক শাসন কৰা জনো উচ্চ শিক্ষিত হ'ব লাগিব ইটি শিখা শৰ্মা গুৱাহাটী এয়া আছিল শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ ফেচবুক পোষ্ট তেওঁ বিচাৰে আমাৰ জনপ্ৰতিনিধিসকল শিক্ষিত হওক যোগ্য হওক সন্মানো কৰিব শিকক যোগ্যজনক
ধনবল বাহুবল ছল চাতুৰীয়া নহয় যোগ্যতাৰ ভিত্তিত লাভ কৰক তেওঁলোকে আনক প্ৰতিনিধিত্ব কৰাৰ সুযোগ এয়া আছিল এগৰাকী মহিলাৰ বক্তব্য জনপ্ৰতিনিধি কেনে হোৱা উচিত আপোনালোকে ব্যক্ত কৰক নিজৰ মত আৰু উপভোগ কৰক গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সেই বিশেষ অধিকাৰ মত প্ৰকাশৰ অধিকাৰ